Good morning students. Lakshya Computer Training Institute ফালৰ পৰা আমি ফটোশ্বপৰ সেকেন্ড ক্লাস আৰম্ভ কৰিব গৈ আছো। লাষ্ট ক্লাছৰ ভিডিওটো চাই লবা। ইয়াৰ আগৰ ভিডিওটো যোনটো আমাৰ বেসিক ভিডিও আছিল য'ত আমি পেজ কেনেকৈ সিলেক্ট কৰিব লাগে, মুভ টুলৰ কি কাম, ৰেক্টেংগল মাৰ্কিউ টুলৰ কি কাম, ইলিপ্টিকেল টুলৰ কি কাম। আজি আমি অলপ বেলেগ টুলস ইউজ কৰিম। তো প্ৰথমত মই এই ব্যানাৰটো বন্ধ কৰি দিও। ইয়াত আজি আমি শিকাম তোমাক লেজো টুল, পলিগনেল লেজো টুল, ম্যাগনেটিক লেজো টুল আৰু ম্যাজিক ওয়ান টুলস। ঠিক আছে, এই তিনটা বস্তু তোমাক শিকাম, মানে এই দুটা টুল। ইয়াত আমাৰ টোটাল তিনটা টুলস আছে আৰু ইয়াত আমাৰ এটা টুলস আছে। টোটাল চাৰিটা টুল আমি শিকাম তোমাক আজি। তো বলা মই তোমালোকক লেজো টুলটো প্ৰথমত দেখাই দিও। ঠিক আছে, তাৰ কাৰণে মই এটা পিকচাৰ লম, ফাইলত যাম, ওপেন কৰিম, এটা পিকচাৰ ইয়াৰ পৰা মই লৈ লম। এই পিকচাৰটো লৈ লৈছো আৰু এই পিকচাৰৰ লেজো টুল ইউজ কৰিম। মই লেজো টুল লৈ ললো আৰু লেজো টুলটো লোৱাৰ পিছত মই ইয়াত ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত এই ক্লিক লেফট ক্লিকটো তুমি হোল্ড কৰি ৰাখিবা, মানে প্ৰেছ কৰি ৰাখিবা আৰু তোমাৰ মাউসৰ যোনটো পয়েন্টিং আছে এই পয়েন্টিংটো তুমি লাহে 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 এনেকে লৈ যাবা। ঠিক আছে, তোমাৰ মাউসৰ পয়েন্টিংটো প্ৰপাৰ হ'ব লাগিব। যদি তুমি মাউসৰ পয়েন্টিংটো তোমাৰ প্ৰপাৰ নহয় তেতিয়া হলে পিকচাৰটো প্ৰপাৰলি তুমি কি ক্ৰপ কৰিব নোৱাৰিবা। ইয়া তুমি ক'ব পাৰা ক্ৰপ নহয়, মানে তুমি পিকচাৰৰ যে আমি ইয়াত আমি পিকচাৰটো যে সিলেক্ট কৰি আছো, এই গোটেই পিকচাৰটো আমি সিলেক্ট কৰি আছো, এটো প্ৰপাৰলি আমি সিলেক্ট কৰিব নোৱাৰিম। ঠিক আছে, এতিয়া মই এনেকে লৈ কিনে ইয়াত মিলাই দিম। স্টাৰ্টিং পয়েন্টত ইয়াত মই ক্লিক কৰি দিম আৰু ই কি কৰিলে লেজো টুলে এই প্ৰপাৰ পিকচাৰটো, এই গোটেই পিকচাৰটো, এই হোল পিকচাৰটো কি কৰিলে হি সিলেক্ট কৰি ললে। এতিয়া আমি ফাইলত গৈ কিনে নিউ কৰি যে কোনো এটা সাইজৰ পেজ প্ৰথমত সিলেক্ট কৰি লও আৰু ওকে কৰি দিও। আমাৰ ব্যাকগ্ৰাউন্ড হোয়াইট আছে, ব্যাকগ্ৰাউন্ড কালাৰ তুমি বেলেগও ল'ব পাৰা, মই হোয়াইট লৈছো, ওকে কৰি দিও। এতিয়া মই মুভ টুল ক্লিক কৰিম আৰু এই পিকচাৰটো মই মুভ কৰিব ট্ৰাই কৰিম। মুভ কৰি মই ইয়াত লৈ আনিলো। তো এতিয়া তুমি চাব পাৰা লেজো টুলৰ মাধ্যমে যেতিয়া মই এটো সিলেক্ট কৰিলো, মোৰ মোটামুটি মোৰ মাউসৰ যোনটো পয়েন্টিং আছে সেই হিচাপে মই কৰিলো। তো ওকে তুমি ক'ব পাৰা ওকে ওকে নট সো ব্যাড। ঠিক আছে, এনেকে কৰিব পাৰা। এটো এটা প্ৰসেস, মই তোমাক সব প্ৰসেস দেখাম। এতিয়া মই এটো যে মই সিলেক্ট কৰিছো এটো মই ডিসিলেক্ট কৰি দিও। কন্ট্ৰোল ডি প্ৰেছ কৰি মই এটো ডিসিলেক্ট কৰি দিছো। এতিয়া আমাৰ নেক্সট আহিলে পলিগনেল লেজো টুল। পলিগনেল লেজো টুল পয়েন্ট টু পয়েন্ট কাম কৰে। তুমি এতিয়া চাবা কেনেকে পয়েন্ট টু পয়েন্ট কাম কৰে পলিগনেল লেজো টুলটো। তুমি এবাৰ যেতিয়া ইয়াত ক্লিক কৰিবা, মই পিকচাৰত একদম কৰ্নাৰত তলত ইয়াত ক্লিক কৰিছো, ইয়াত ক্লিক কৰিবা, ইয়াৰ পৰা তুমি ইয়ালৈকে ড্ৰেগ কৰিব পাৰা, ইয়া তুমি তোমাৰ এই যে পয়েন্টিংটো আছে তুমি টানি লৈ যাব পাৰা। মানে তুমি ইয়াত এবাৰ ক্লিক কৰাৰ পিছত তুমি এটো এনেকে টানি লৈ যাব পাৰা। চোৱা এনেকে প্ৰেছ কৰি থাকিবা আৰু তোমাৰ আৰু ক্লিক কৰি থাকিবা, এনেকে পয়েন্টিং বনাবা, এনেকে পয়েন্টিং বনাবা। প্ৰেছ কৰি কৰি তুমি মাউসৰ ক্লিকটো প্ৰেছ কৰি থাকিবা আৰু তোমাৰ পয়েন্টিং তুমি য'ত পয়েন্ট কৰিবা সেই এৰিয়াটো সিলেক্ট হৈ থাকিব। তো লেজো টুলৰ পৰা পলিগনেল লেজো টুলটো বেটাৰ এনেকে। তো তুমি চাব পাৰা মই এনেকে পয়েন্ট কৰি আছো আৰু ক্লিক কৰি আছো, তো এটো সিলেক্ট হৈ আছে আৰু এতিয়া মই ইয়াত ক্লিক কৰি দিম, এটো সিলেক্ট হৈ গল। এতিয়া জাস্ট মুভ টুল ক্লিক কৰিম আৰু এটো মই মুভ কৰি এফালে লৈ আনিলো। তো তুমি চাব পাৰা পলিগনেল লেজো টুলটো বেটাৰ দেন লেজো টুল। আৰু এবাৰ এন্টাৰ প্ৰেছ কৰি দিলে এটো সেট হৈ গল।
তেনেকৈ এইটোও তুমি সৰু কৰি লোৱা সেট কৰি দিয়া তো তুমি অলপ হলেও ডিফাৰেন্সটো বুজি পাই আছা যে লেজৰ টুল আৰু পলিগনেল লেজৰ টুলত কি ডিফাৰেন্স এতিয়া মই এটো ডিসিলেক্ট কৰি দিও কন্ট্ৰোল ডি হৈ গল এতিয়া বলা মই তোমালোকক ম্যাগনেটিক লেজৰ টুলটো দেখাও ম্যাগনেটিক লেজৰ টুলটো সিলেক্ট কৰিলা সিলেক্ট কৰাৰ পিছত তুমি ইয়াত ক্লিক কৰিলা এটু না হোল্ড কৰিব লাগে না পয়েন্টিং কৰিব লাগে ই নিজে নিজে নিজৰ এৰিয়াটো সিলেক্ট কৰি লয় তুমি খালি সাবা যে কোড প্ৰবলেম দি আছে তাত ক্লিক কৰি দিবা এনেকে যত তোমাৰ প্ৰবলেম দিব মানে ভিতৰৰ ফালে হুমাই যাব ইয়া তুমি চাইছা যে এটু প্ৰপাৰ হোৱা নাই হেতু সময় তুমি এটা আছে ব্যাক স্পেস কৰিলে হি ব্যাক হ'ব তাৰ পিছত আকৌ তুমি প্ৰেছ কৰি থাকিবা প্ৰেছ কৰি এনেকে সিলেক্ট কৰি লবা এনেকে ঠিক আছে হি নিজৰ হিচাপে লৈ লব আৰু যদি তুমি বুজি পাইছা যে মোৰ ইয়াত প্ৰবলেম হৈ আছে তো ব্যাক কৰিবা ব্যাক কৰিলে কি হ'ব হি হে পোৰশনটো আকৌ সিলেক্ট নকৰে হি ব্যাক হৈ যাব তাৰ পিছত তুমি তোমাৰ হিচাপে ক্লিক কৰি দিবা হেতু এৰিয়া তাৰ পিছত আকৌ ক্লিক কৰি তুমি এতিয়া চাব পাৰা যে মই ম্যাগনেটিক লেজৰ টুল ইউজ কৰি আছো আৰু মই এতিয়ালৈকে ক্লিক কৰা নাই হি নিজে নিজে এৰিয়াটো সিলেক্ট কৰি আছে মই কোনো বস্তু ক্লিক কৰা নাই হি নিজে নিজে লৈ আছে এটু সোৱা ঠিক আছে এতিয়া সোৱা এতিয়া মই এফালে আহিম এটা ক্লিক কৰো এনেকে মই নিজে তলৰ ফালে এতিয়া মই তলৰ ফালে লাহে লাহে এনেকে আহি আছো ঠিক আছে ইয়াত অলপ তেৰা বেকা হ'বই তো এনেকে তুমি লৈ যোৱা আৰু ইয়াত জয়েন কৰি দিয়া ক্লিক কৰি দিয়া তো ম্যাগনেটিক লেজৰ টুলৰ কাম হল হি পোৰশনটো সিলেক্ট কৰি লয় পাৰ্টিকুলাৰ পিকচাৰৰ এতিয়া এটো সিলেক্ট হৈ গল এতিয়া তুমি কি কৰিবা মুভ টুল সিলেক্ট কৰা আৰু মুভ টুলৰ মাধ্যমে এটো মুভ কৰি দিয়া তো এটো ইয়াত আহি গল তো প্ৰথমটো আছিল লেজৰ টুল তাৰ পিছত আহিলে তোমাৰ পলিগনেল লেজৰ টুলৰ পিছত পলিগনেল লেজৰ টুল তাৰ পিছত আমি কৰিলো কি ম্যাগনেটিক লেজৰ টুল ওকে তো এটো তুমি এডজাস্ট কৰি লোৱা তোমাৰ হিচাপে তো এই কেটা টুল আমি কমপ্লিট কৰিলো এতিয়া ঠিক আছে এতিয়া মই এটো ক্লোজ কৰি দিও এটো ডিসিলেক্ট কৰি দিয়া কন্ট্ৰোল ডি আৰু এটো ক্লোজ কৰি দি স্টুডেন্ট এতিয়া আমি ম্যাজিক ওয়ান টুল ইউজ কৰিম তো তাৰ কাৰণে আমি এটা পিকচাৰ ইয়াত আনিব লাগিব ফাইলত যোৱা ওপেনত যাবা তোমাৰ কম্পিউটাৰত যদি পিকচাৰ আছে যে কোনো এটা পিকচাৰ প্ৰপাৰ পিকচাৰ হ'ব লাগিব সেই পিকচাৰটো সিলেক্ট কৰি ওপেন কৰিবা এই পিকচাৰটো মই লৈ আনিলো ইয়াত এতিয়া মই জাস্ট ম্যাজিক ওয়ান টুল যে আছে ম্যাজিক ওয়ান টুল ক্লিক কৰিলো আৰু এই পিকচাৰত মই এবাৰ জাস্ট ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে হি অটোমেটিকলি পোৰশনটো সিলেক্ট কৰি লৈছে এই পখিলা এৰিয়াটো সিলেক্ট কৰি লৈছে কিবা কিবি সিলেক্ট কৰিছে আমি নাজানো হি অটোমেটিকলি কিবা এটা সিলেক্ট কৰিছে ইয়াৰ পিছত তুমি এডিটত যাবা কপি কৰিবা কপি কৰাৰ পিছত এতিয়া মই ভাবি আছো যে মই এই পিকচাৰটো কপি কৰি লৈছো এই এৰিয়াটো মোৰ হিচাপে যে এটো কপি হৈ গল এই এৰিয়াটো এতিয়া মই বেলেগ এটা ইমেজত বেলেগ এটা পিকচাৰত এই পখিলাটো মই তাত কি কৰিম পেস্ট কৰিব বিচাৰিছো ঠিক আছে তো বলা কৰি চাও ফাইল আৰু ওপেন এই পিকচাৰটো লৈ ললো এটো পিকচাৰত মই ৰাইট ক্লিক কৰিব পাৰো সৰি ৰাইট ক্লিক কৰিলে নহব আমি কি কৰিম এডিটত পেস্ট কৰিম তো পেস্ট কৰাৰ লগে লগে তুমি চাব পাৰা কি এই কি হল ব্ল্যাক এৰিয়াটো আহি গৈছে ব্ল্যাক এৰিয়াটো আহি গৈছে তো কোনো ভয় খাব নালাগে জাস্ট তুমি এটো সিলেক্ট কৰি ডিলিট কৰি দিয়া ইয়াত লেয়াৰটো আছে সিলেক্ট হল এতিয়া আমি রাইট ক্লিক করি ডিলিট কৰি দিও
এতিয়া এটা কাম কৰা তুমি আগৰ পিকচাৰত যোৱা যোনটো আমাৰ জোৰপা আমি এটো কপি কৰিছিলো এতিয়া তুমি কি কৰিবা ইয়াত সিলেক্টত যাবা ইয়াত ইনভার্স আছে তুমি ইনভার্সত ক্লিক কৰি দিবা ইনভার্সত ক্লিক কৰাৰ লগে লগে তোমাৰ এই পাৰ্টিকুলাৰ পিকচাৰটো সিলেক্ট হৈ গল এতিয়া আমি কি কৰিম এডিটত গৈ কিনে কপি কৰিম আৰু আমাৰ যোনটো পিকচাৰ আছিল ব্যাকগ্ৰাউণ্ড পিকচাৰ ইয়াত ৰাইট ক্লিক সৰি নট ৰাইট ক্লিক এডিট আৰু পেস্ট কৰি দিয়া তো তুমি চাব পাৰা এই পখিলাটো ইয়াত আহি গৈছে তো তুমি এটোৰ কাৰণে কি কৰিবা ইনভার্স ইউজ কৰিবা ওকে তো ইনভার্স ইউজ কৰিলে খুব ধুনিয়া ভাবে তুমি এই পিকচাৰটো লৈ আনিব পাৰা তুমি আকৌ এডিটত গৈ কিনে পেস্ট কৰিলে আৰু এটা পখিলা আহি গল তো আমি এনেকে উল্টা কৰি দিব পাৰো ঠিক আছে অলপ ঘুৰাই দিব পাৰা আৰু হৰু কৰি দিয়া অলপ পাৰিলে আৰু এটো ইয়াত লৈ আনিলা আৰু এটো এনেকে হৰু কৰি দিলা তো এটো সেট হৈ গল তো কি ধুনিয়াকে সো আমি ম্যাজিক ওয়ান টুলৰ মাধ্যমে এনেকা ধৰণৰ পিকচাৰত ডিফারেন্ট টাইপৰ তো ম্যাজিক ওয়ান টুলৰ মাধ্যমে আমি কি ধুনিয়াকে আমাৰ পিকচাৰ বিলাক এডিট কৰিব পাৰো হয়নে ব্যাকগ্ৰাউণ্ড আৰু তো আমি ম্যাজিক ওয়ান টুলৰ মাধ্যমে কি ধুনিয়াকে এডিট কৰিব পাৰো তো বলা আৰু এটা এক্সাম্পল তোমালোকক দেখাও এতিয়া মই এটো কন্ট্ৰোল ডি প্ৰেছ কৰিলো তো ডি সিলেক্ট হৈ গল এটো ক্লোজ কৰি দিও এতিয়া তোমালোকক আৰু এটা এক্সাম্পল দেখাও ফাইলত যাবা ওপেনত যোৱা ইয়াৰ পা আমি প্লেনৰ এটা পিকচাৰ লৈ লৈছো এতিয়া এই পিকচাৰটো মই জাস্ট এটো যে আছে মোৰ ম্যাজিক ওয়ান টুল মই ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে মোৰ পুৰা পিকচাৰটো সিলেক্ট হৈ গল হয়নে সিলেক্ট হোৱাৰ পিছত কিন্তু মোৰ এটা হৰু এটা পোৰশন মোৰ বাকি আছে সিলেক্ট হোৱা নাই মই কন্ট্ৰোল প্লাস প্ৰেছ কৰিম আৰু এটো জুম কৰি লম মোৰ পিকচাৰটো আৰু ইয়াত চাব পাৰা এই এৰিয়াটো একদম ফ্ৰন্টত প্লেনৰ তলত এই এৰিয়াটো সিলেক্ট হোৱা নাই তাৰ কাৰণে মই এড সিলেকশন এটো সিলেক্ট কৰিম এড টু সিলেকশন ইয়াত ক্লিক কৰিম আৰু এই পোৰশনটোও সিলেক্ট কৰি ললো তাৰ পিছত মই যাম সিলেক্ট ইনভার্সত ক্লিক কৰিম এতিয়া আমি কপি কৰিম কপি কৰাৰ পিছত ফাইলত যাবা আৰু ওপেন এটা নতুন পিকচাৰ লৈ লোৱা ব্যাকগ্ৰাউণ্ডৰ কাৰণে এটো আমাৰ ব্যাকগ্ৰাউণ্ড পিকচাৰ হ'ব এতিয়া আমি ইয়াত পেস্ট কৰি দিও তো আমাৰ পিকচাৰটো আহি গল এতিয়া পিকচাৰটো খুবই ডাঙৰ হৈছে এতিয়া পিকচাৰটো খুবই ডাঙৰ কন্ট্ৰোল মাইনাস প্ৰেছ কৰা আৰু ইয়াত ক্লিক কৰা মুভ টুল সিলেক্ট কৰি লবা আগত তাৰ পিছত সিলেক্ট কৰিবা আৰু লাহে লাহে হৰু কৰি লবা পিকচাৰটো হৰু কৰি ইয়াত তুমি ধুনিয়াকে সেট কৰি দিয়া আৰু কন্ট্ৰোল প্লাস প্ৰেছ কৰা তো তুমি চাব পাৰা কন্ট্ৰোল প্লাস কৰি এটো তুমি সেট কৰি দিবা তো কন্ট্ৰোল মাইনাস হল হৰু কৰা পিকচাৰ জুম কৰিব বিচাৰিছা ডাঙৰ কৰিব বিচাৰিছা পিকচাৰটো তেতিয়ালে কন্ট্ৰোল প্লাস আৰু হৰু কৰিব গলে কন্ট্ৰোল মাইনাস তো আশা কৰো মোৰ ভিডিওস বিলাক তোমালোকে ভাল পাই আছা প্লিজ ভিডিওস বিলাক স্কিপ নকৰিবা এটা পইণ্ট মই দেখাইছো ভালকে চোৱা আৰু মোৰ ভিডিওস বিলাক লাইক কৰা শেয়াৰ কৰা ঠিক আছে থ্যাংক ইউ